মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক নিশ্চয় কুশলে আছা নহয়নে বাৰু মই বাৰু তোমালোকলৈ বহুদিন ভিডিঅ' দিব পৰা নাই আৰু যিখিনি আগতে দিছোঁ সেইখিনি তোমালোকে চাবা নিশ্চয় চাই বহুতে নহয়নে বাৰু আৰু তোমালোকৰ বাবে কিমান ভাল লগা কথা হৈছে নহয়নে বাৰু তোমালোকে এতিয়া কাৰ্যপত্ৰবোৰ পালা যে এই কাৰ্যপত্ৰবোৰ কিন্তু তোমালোকে সদায় অনুশীলন কৰিবা আৰু সদায় যদি বিদ্যালয়ত ক্লাছত অনুসৰণ কৰা তেতিয়াহ'লে তোমালোকে নিশ্চয় এটা সুফল পাবা নহয়নে তেন্তে আৰম্ভ কৰোঁ মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ এখন কাৰ্যপত্ৰ লৈছোঁ কাৰ্যপত্ৰ 3 আৰু পৃষ্ঠা নম্বৰ 23 তোমালোকে পাবাই নহয়নে বাৰু আৰু তোমালোকে অকণমান আগতীয়াকৈ কথা কিছুমান শিকি থোৱা চাই শিকি থবা তেতিয়া তোমালোকৰ বাবে সহজ হ'ব নহয়নে বাৰু ইয়াত প্ৰথমতে দিয়া আছে যে তলৰ আখৰেৰে আৰম্ভ হোৱা দুটাকৈ শব্দ কওঁ আৰু লিখোঁ আহা ইমান সহজ কথা দিছে তোমালোকক নহয়নে প্ৰথমতে আৰু কেলে দিছে জানানে তোমালোকে কেইটামান আখৰ পাহৰি যোৱা সেই কেইটামান আখৰ তোমালোকে তাৰ শব্দবোৰ তোমালোকৰ মনলৈ ঘপককৈ নাহে সেইবাবে আৰু তোমালোকে যদি অভ্যাস কৰি থাকা তেতিয়া তোমালোকে পটাপট পাৰিবা নহয়নে বাৰু এটা খ দি আৰু এটা কথা নহয় তোমালোকেতো এতিয়া তৃতীয় শ্ৰেণী পালা দ্বিতীয় শ্ৰেণী নিশ্চয় যুক্তাক্ষৰ স্বৰচিহ্ন শেষ কৰি আহিছা গতিকে অকণমান টান শব্দ লিখিব লাগিব তৃতীয় শ্ৰেণীৰ বাবে ঠিক আছে বাৰু এটা খ দি মই প্ৰথম এটা শব্দ তোমালোকক সহজকৈ দিছোঁ স্বৰচিহ্ন নথকা খবৰ নহয়নে খবৰটো একেবাৰে সহজ হয়নে নহয় বাৰু খবৰ খৰধৰ এইবোৰ আৰু এটা দিছোঁ তোমালোকে যুক্তাক্ষৰ পাই আহিছা যিহেতু নহয়নে যুক্তাক্ষৰটো পাইছে গতিকে খাদ্যটো লিখিবা খত আকাৰে খা দত ইয়কাৰে দিয় নহয়নে খাদ্য লিখিবা স্পষ্ট হৈছেনে বাৰু তাৰপিছত ৰি দিছে ৰি দি একেবাৰে সহজ ঋতু নহয়নে বাৰু ঋতু আমাৰ ঋতু কেইটা 6টা নহয়নে সেই ঋতু শব্দটো তোমালোকে লিখিব পাৰা সহজ আৰু এটা লিখিব পৰা ঋণ মানে ধাৰ নহয়নে সেইটোও লিখিব পৰা নতুবা অকণমান টানকৈ আমি যদি চিন্তা কৰোঁ ঋষভটো লিখিব পৰা ৰি মূৰ্ধন্য ষ ভ ঋষভ মানে কি বাৰু ষাঁড় গৰু গতিকে নতুন কথা তোমালোকে শিকিব লাগিব ঠিক আছে তাৰপিছত কাৰ্য নং 6টো চোৱাচোন তলত দিয়া আখৰবোৰ লগাই শব্দ লিখোঁ আৰু পঢ়োঁ আহা একেবাৰে সহজ কথা তোমালোকে এইকেইটা একে শাৰীতে লিখি দিবা একেডাল মাত্ৰা ব্যৱহাৰ কৰি য'ত মাত্ৰা নালাগে তাত নিদিবা গতিকে এইটো কি হ'ব নাঙল না আছে ঙ আছে ল নাঙল কঙালী নহয়নে ৰঙালী ৰঙীন এইকেইটা তোমালোকে নিশ্চয় পাৰিবা ঠিক আছে মই তাৰ পিছলৈ আহোঁ এইখিনি দিয়া আছে যে তুমি কি ৰং ভাল পোৱা নহয়নে তোমালোকে নিশ্চয় বহুত ৰঙেই ভাল পোৱা আৰু ৰঙেৰে তুমি কি কৰা নিশ্চয় তোমালোকৰ মনলৈ আহিবই ৰঙেৰে তোমালোকে ধুনীয়া ছবি আঁকা নহয়নে ৰঙীন পেঞ্চিল পালে তোমালোকে চিধা ছবি আঁকা নহয়নে সেই ৰংবোৰ পালে যে তোমালোকে কিমান আনন্দ পোৱা নহয়নে বাৰু ঠিক আছে সেইখিনি তোমালোকে পাৰিবা আকৌ 8 নম্বৰ কাৰ্য নং 8 আছে চোৱাচোন এইখিনিহে অকণমান জটিল কথা নহয়নে এইখিনি জটিল কথা কি কাৰণে আৰু এইখিনি তোমালোকৰ খেলিমেলি লাগে লিখোঁতে হওক পঢ়োঁতে হওক খেলিমেলি লাগে ইয়াত দিয়া আছে যে এইডাল অকণমানিকৈ দিয়া আছে ৰিকাৰ আৰু দীৰ্ঘকাৰ যুক্ত দুটাকৈ শব্দ লিখোঁ আহা ৰিকাৰ যুক্ত এটা তোমালোকৰ উদাহৰণ দিছে কৃষক তেতিয়াহ'লে আৰু কি হ'ব বাৰু ৰিকাৰযুক্ত শব্দ কৃষক তোমালোকে লিখিব পৰা নৃপতি দন্তানত ৰিকাৰ নৃপতি তাৰপিছত আৰু এটা লিখিব পৰা পৃথিৱী পত্ৰিকাৰে প্ৰি দন্ত্যথত চৈকাৰে থি ৱাবত দীঘৈকাৰে বি কৃষক নৃপতি পৃথিৱী মৃগয়া নহয়নে মিন্ময়
মৃণালিনী, বহুত শব্দ আছে। আৰু তোমালোকে অকল এইকেইটাতে ক্ষান্ত নাথাকিবা, আৰু এনেকুৱা আৰু কি কি শব্দৰ ৰিকাৰ থকা শব্দ থাকে সেইখিনিহে তোমালোকে আৰু সংযোগ কৰিবা, মানে মনত পেলাই পেলাই বেলেগ বহি লিখি থাকিবা। তাৰপিছত চোৱাচোন দীৰ্ঘকাৰযুক্ত শব্দ এইটো দিয়া আছে। ধ দীৰ্ঘকাৰে ধু দন্ত্য নটাকাৰে না, ধূনা, নহয়নে বাৰু? এতিয়া ধূনা দিয়া আছে, দীৰ্ঘকাৰ থকা আৰু কি কি শব্দ আছে বাৰু? পদূলি, নহয়নে? ধূনা, মূলা, মূঢ়া, পদূলি, ময়ূৰ, সূতা, এইবোৰ কিবা কিবি ঢেৰ আছে দীৰ্ঘকাৰ থকা। গতিকে তোমালোকে যিকেইটা লিখিবলৈ ভাল পোৱা সেইকেইটা লিখিবা। তাৰ ওপৰঞ্চি তোমালোকে নতুন নতুন কথা চিন্তা কৰিবা, নহয়নে? মই বাৰু পদূলি দি দিওঁ, তোমালোকে মূলা লিখিব পাৰা, নহয়নে? প দন্ত্য দত দীৰ্ঘকাৰে দু লথচইকাৰে লি, পদূলি, নহয়নে? পদূলিটো তোমালোকে জানাই আৰু পদূলি লিখিব পাৰা। তাৰপিছত আৰু কি দিলে ভাল হ'ব? ময়ূৰটো দি দিওঁ, নহয়নে? ম অন্তস্থ য় তাত দীৰ্ঘকাৰ উ, ময়ূৰ। ময়ূৰ মানে হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই। আৰু তোমালোকে ইয়াৰ উপৰি কি কি লিখিব পাৰিবা? মূঢ়া, মূঢ়া লিখিব পাৰিবা। মই দীৰ্ঘকাৰ লাগিব, মূঢ়া যে বহা, মূঢ়া। মূৰ, মই দীৰ্ঘকাৰে মূৰ, মূৰ মানে মূৰটো আমাৰ হেড যিটো। সূতা, সূতাটো লিখিব পাৰিবা। মুঠতে চিন্তা কৰিলে বহুত শব্দ ওলাব। গতিকে তোমালোকে ধূপ ধূনা এইবোৰতো পাইছাই, তোমালোকে যিবোৰ আগতে পাই আহিছা সেইখিনিতো পাইছাই, আৰু তাৰ উপৰি নতুন নতুন শব্দ লিখিবলৈ তোমালোকে চেষ্টা কৰিবা। মই আজিলৈ এইখিনিকে দিছোঁ, মই আৰম্ভ কৰিছোঁহে। তাৰপিছত তোমালোকক দি থাকিম মই। তোমালোকে কিন্তু মোৰ ভিডিঅ'বোৰ সদায় চাবা, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, আজিলৈ আহোঁ।